আজি কাৱৈমাৰী ৭ নং ব্লকৰ গোপাল বিগ্ৰহ নামঘৰত এতিয়া আচৰিত ঘটনা হ'ল। মানে প্ৰকাণ্ড আখৰ সাপ মানে মণিকূটৰ ভিতৰত শুই আছে। আজি এসপ্তাহমান হ'ল। সাপখন মানে ক'তো ওলায়ো নাযায়, মানে ভিতৰতে থাকে। কিন্তু কাকো ক্ষতি কৰা নাই এতিয়ালৈ, মানে ধুনীয়াকৈ আছে। কিন্তু চাওকচোন আপোনালোকে, ভিডিঅ'ত বিশেষ নাহে, মণিকূটটো অলপ আন্ধাৰ হেন। ইয়াত মানে বাহ লৈ আছে আজি এসপ্তাহ ধৰি। এতিয়া ভিন্নতা কৈ আছে। শিৱ যিটো শাওণ মাহ, শিৱৰো হয়তো অৱতাৰ হ'ব পাৰে বা বিষ্ণুৰ অনন্ত নাগো হ'ব পাৰে। মানে এটা আচৰিত ঘটনা আৰু এসপ্তাহ ধৰি ইয়াত মানে সাপখৰে বাহ লৈ আছে। কি সাপ মানে ধৰিব পৰা নাই। তো ঈশ্বৰৰে লীলা নে কিয়ে, এইটো মানে গম পোৱা হোৱা নাই বৰ্তমানলৈ। আৰু নামঘৰত নাম কীৰ্তন চলি আছে। আপোনালোকে যদি চাব আহিব পাৰে। সাপখৰ মানে থাকেই আৰু কণ্টিনিউ এই মণিকূটত এনেকৈ শুই থাকে। এই চাওকচোন, এইটো গোপাল বিগ্ৰহ নামঘৰ, কাৱৈমাৰী ৭ নং ব্লক। কি বুলি ভাবে সাপখৰাক, কি বুলি ভাবে আপুনি? মই অনন্ত বুলি ভাবিছোঁ। অনন্ত ঈশ্বৰে আৰু সেয়ে আৰু এতিয়া ইয়াতে ধূপ ধূনা অহা নাই, মই পাছে পাছে আহি আছোঁ। এতিয়া ইয়াতে কি কৰিব? এতিয়া তেওঁ এতিয়া যাবই না তাতে অনন্ত না, আজি বাহ লৈছে, মণিকূটত গৈছে, তেওঁতো আৰু থাকিব। এতিয়া কি কৰিব? নাম কীৰ্তন কৰিব লাগে, নাম কীৰ্তন ধূপ ধূনা চাকি বন্তি এতিয়া দিয়ক, দিবা লাগে। কিহৰ এইটো মানে এইটো ঈশ্বৰৰে না কৃষ্ণৰ হা? কি বস্তুটো কি নাজানে? দেখা নাই নহয় কওক। সাপ হ'ল ডাঙৰ আৰু খেতি ঈশ্বৰৰে লীলা আৰু যিহেতু মণিকূটত বাহ লৈছে অনন্ত। আপুনি কি বুলি ভাবে? যিহেতু ইমান এটা সেই কৰিছে, তেওঁ য'তে ত'তে বেলেগতো যাব পাৰিলা হয়, ভাল স্থানত বাহ লৈছে। এতিয়া সাধাৰণ বুলি ভাববা নালাগে, ঈশ্বৰৰে সেই বুলি অলপ ঠগি চগি দি ধূপ ধূনা দি সাক্ষাৎ দেখা পাব।